নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। হলীউড অভিনেত্ৰী বৰষাৰাণী বিষয়াক দেখিবলৈ পোৱা গ'ল এক আচৰিত দৃশ্যত। সমগ্ৰ ৰাজ্যতে সকলোৱে উলহ মালহেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা। কন্যাৰ সৈতে অভিনেত্ৰী বৰষাৰাণী বিষয়াইও পাতিলে তেওঁৰ প্ৰথমটি ফাকুৱা। ইতিমধ্যে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটি বিশেষ পোষ্ট। কণমানি লখিমীজনীৰ সৈতে হাতত হাত ধৰি ফাকুৱা খেলাৰ এটি পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। ইজনে সিজনক বাৰে বৰণীয়া ৰং সানি শুভেচ্ছা জনাইছে। অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাৰ এইবাৰ হোলী বিশেষ হৈ পৰিল, কিয়নো তেওঁলোকৰ জীৱনলৈ আহিল কণমানি এজনী। কণমানি আদৃতিৰ আগমনে তেওঁলোকৰ জীৱনলৈ আনিছে এক ৰঙীন সপোন। তাতে এইবাৰ কন্যা আদৃতি বৰুৱাৰ প্ৰথমটো হোলী। পৰিয়ালৰ সৈতে সকলোৱে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা। স্বামী ভাস্কৰ বৰুৱাৰ সৈতে কণমানি আদৃতিক লৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াই হোলী উদযাপন কৰে তেওঁলোকৰ পুৰণা বাসগৃহত তথা গৰঙা মন্দিৰত। অভিনেত্ৰী বৰষাৰাণী বিষয়াক ৰঙৰ উৎসৱ ফাকুৱাত সকলোৰে সৈতে উদযাপন কৰা দেখিবলৈ পোৱা গ'ল।